হেল্ল' এভৰিৱান, আজি বনাবলৈ ওলাইছোঁ দেওবৰীয়া ভাত সাজ। এনেদৰে আহকচোন ভিডিঅ'টো চাওঁ। এয়া আজি বনালোঁ কঁঠালৰ তৰকাৰী। তাৰ কাৰণে দি দিছোঁ তেল। কেৰাহীত তেলটো গৰম হোৱাৰ পিছত দি দিম কাটি থোৱা পিঁয়াজখিনি দি ভালকৈ লৰাই লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজি ল'ম। আৰু তাৰ কাৰণে মছলা মই আগতীয়াকৈ ৰেডি কৰি থৈছোঁ। আদা, নহৰু, জিৰা, জালুক, শুকান জলকীয়া সকলো পিচি কিনে ৰেডি কৰি থোৱা আছে। তাতে হালধি, নিমখ আৰু অলপ কাশ্মীৰী মিৰ্চ দি কিনে ভালকৈ লৰাই ল'ম। কাৰণ হালধিৰ পৰিমাণটো কমকৈ দিছোঁ। কঁঠালখিনি বইল হওঁতে মই হালধি আগতীয়াকৈ দিয়ে থৈছিলোঁ। এতিয়া মছলাটো ধুনীয়াকৈ ভাজি কিনে কাঢ়াকৈ ভাজি কিনে ইয়াতে দি দিম কাটি থোৱা আলুখিনি দি ভালকৈ লৰাই ল'ম। মছলাটো যেন আলুখিনি মিক্স হৈ যায়, তাতে এতিয়া লৰাই লোৱাৰ পিছত বইল কৰি থৈ দিয়া কঁঠালখিনি ইয়াতে দি দিছোঁ। কোনে কোনে কঁঠালৰ তৰকাৰী খাই ভাল পায় সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মোৰ কিন্তু খুবেই ভাল লাগে, সেইকাৰণে আজি এনেকৈ বনালোঁ। এতিয়া ধুনীয়াকৈ কঁঠালখিনি লৰাই মেলি ল'লোঁ। মছলাখিনি লগাকৈ এতিয়া অলপ ভাপত দিম। ভাপত দিয়া হৈ গৈছে আৰু খুবেই ধুনীয়া এটা গোন্ধ হৈছে আৰু খায়ো ভাল লাগে, নহয় জানো? এতিয়া এই ছিজনত যিহেতু খাব লাগে আৰু সেইকাৰণে বোলো আজি বনাম। আৰু আপোনালোকেনো কেনেদৰে বনায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই কিন্তু এনেকৈ চিম্পুলকৈ বনাওঁ। তাতে বিলাহী অলপ গ্ৰাইণ্ড কৰি থোৱা আছিলে, বিলাহীখিনি দি ভালকৈ লৰাই লৈছোঁ। আকৌ এবাৰ ভাপত দি দিম। কঁঠালৰ তৰকাৰীকণ হৈ উঠিছে। এতিয়া বনাবলৈ ওলাইছোঁ মাছৰ জোলকণ। তাতে দিছোঁ তেল, তাতে হালধি, শুকান জলকীয়া দুটা, তাতে ৰঙালাও অকণমান কাটি থৈছিলোঁ, ৰঙালাওখিনি দি তাতে দি দিম হালধি দি কিনে ভালকৈ লৰাই ল'ম। হালধিটো কমকৈ দিছোঁ কাৰণ ইমান এটা দৰকাৰ নাই। দি কিনে ইয়াতে দিম কাটি থোৱা বিলাহী আৰু ঔটেঙা আৰু জলকীয়াখিনি। আৰু আপোনালোকে জ্বলা নাখালে এভইড কৰিব পাৰে। তাতে অলপ নিমখ দি দিলোঁ। টেঙা জোল বনাবলৈ লৈছোঁ যিহেতু জোখমতে পানী দিম। তাতে কম পৰিমাণে পানীখিনি দি দিছোঁ। উতল আহিব ধৰিছে, দি দিলোঁ ভাজি থোৱা মাছখিনি দি সম্পূৰ্ণ ভালকৈ লৰাই ল'ম। মজা লাগিছে, দেখিবলৈ পাইছোঁ। ভিডিঅ'টো লং কৰা নাই, যিহেতু চাই দিয়ে কি কৰোঁ ধন্যবাদ। খাব পৰা হৈ গৈছে মাছৰ টেঙা জোলকণ, ঔটেঙা জোল। আগতীয়াকৈ ভাত বনাই থৈছিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিল।